ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩২৬ কোটি টকাৰে চিৰিয়াখানাৰ আধুনিকীকৰণৰ কেইবা কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে চিৰিয়াখানাত নতুনকৈ জন্ম পোৱা গড় পোৱালিৰ নাম ৰাখিলে লক্ষ্মী। উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। গড়ৰ পোৱালি যিটো ফিমেল বুলি কৈছে, গড়ৰ পোৱালিটোৰ নাম কৌস্তৱ গগৈয়ে লক্ষ্মী বুলি আমাক এটা চিট দিছিলে আৰু আমি সকলোৱে লক্ষ্মী বুলি আজি আমাৰ গড়ৰ পোৱালিটোক নামাকৰণ কৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়, আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি অত্যন্ত আনন্দিত যে অসম চৰকাৰে এই চিৰিয়াখানাখন নিৰ্মাণৰ বাবে ৩৬২ কোটি টকাৰ অৰ্থাৎ এই অঞ্চলটোত যিটো আমি প্লেন বনালোঁ 362 crores, তাৰমানে ইয়াৰ কিমান পৰিৱৰ্তন হ'ব পাৰে আপোনালোকে নিজে চিন্তা কৰক। এই ৩৬২ কোটি টকাৰ প্ৰায় ১০০ কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক দিবলৈ সিদ্ধান্ত লয়। তাৰ পিছত ইয়াত আমাৰ অট'মেটিক টিকেটৰ পৰা আৰম্ভ কৰি জোৰাছিক থিম পাৰ্ক, জলচয় পক্ষীৰ বাবে বৃহৎ এভিয়াৰী, শিশুসকলৰ বাবে খেলা ধূলা, ৱাকিং ট্ৰেক আৰু আমি চিন্তা কৰিব পৰা গোটেইবোৰ ব্যৱস্থা আমি ইয়াত কৰিছোঁ। লেণ্ডস্কেপিং, পানী সংৰক্ষণ, সোলাৰ, আনকি হুইল চেয়াৰেদি যাতে আমাৰ জ্যেষ্ঠজনে চিৰিয়াখানালৈ আহিব পাৰে তাৰ বাবেও ইয়াত আমি ব্যৱস্থা ৰাখিছোঁ। চিৰিয়াখানাতে যাতে আমি এখন সুন্দৰ ভেটেনাৰী হস্পিটেল পাব পাৰোঁ, সেইটো এই গোটেই ব্যৱস্থাটোৰ এটা শক্তিশালী আমাৰ প্ৰচেষ্টা হৈছে। কোটি টকা ৰাজ্য চৰকাৰে ইয়াত ব্যয় কৰিব। ইয়াৰ উপৰিও এই বছৰটোতে আমি দুখন নতুন চিৰিয়াখানাৰ কাম আৰম্ভ কৰিম। এখন ডিব্ৰুগড়ত হ'ব, আনখন চিৰিয়াখানাত হ'ব, শিলচৰত হ'ব। কিন্তু এই দুইখন চিৰিয়াখানা অপেন জু হ'ব, অৰ্থাৎ বন্য জীৱ জন্তুবিলাকে নিজৰ মতে ঘূৰি ফুৰিব আৰু তেওঁলোকক চাবৰ কাৰণে ট্ৰেকেদি আমি গাড়ী দি যাব লাগিব। যেনেকৈ আপোনালোকৰ কোনোবাই যদি ছিংগাপুৰলৈকে গৈছে দেখা পাব যে আমি ট্ৰেইনৰ ওপৰেদি যাওঁ আৰু বন্য জীৱ জন্তুবিলাকে নিজৰ মতে তেওঁলোকে বিচৰণ কৰি থাকে। ঠিক তাৰ আৰ্হিত আমি প্ৰায় 252 কোটি টকা ব্যয়েৰে ডিব্ৰুগড়ত আৰু সমান পৰিমাণৰ ব্যয়েৰে শিলচৰত আৰু দুখন চিৰিয়াখানাৰ কাম এই বছৰতে আমি আৰম্ভ কৰিম। গুৱাহাটীৰ ডেভেলপমেণ্ট হ'ব, নতুনকৈ ডিব্ৰুগড় চিৰিয়াখানা স্থাপন হ'ব ডিব্ৰুগড় আৰু শিলচৰত। ইয়াৰ উপৰিও চাবুৱাত আমি ৰিহেব চেণ্টাৰ এটা নিৰ্মাণ কৰিব খুজিছোঁ। আজিলৈকে আমাৰ বন্যপ্ৰাণী আঘাতগ্ৰস্ত হ'লে কাজিৰঙাত এটা NGO ৰিহেব চেণ্টাৰত আছে, আমি তালৈকে লৈ গৈছিলোঁ, কিন্তু চৰকাৰী ৰিহেব চেণ্টাৰ নাছিলে। আমি চৰকাৰী ৰিহেব চেণ্টাৰ এটাও আমি চাবুৱাত স্থাপন কৰিম। ইয়াৰ উপৰিও গুৱাহাটীৰ চিৰিয়াখানাত আমি এখন আটকধুনীয়া ভেটেনাৰী হস্পিটেলো বনাম, যাতে ইয়াৰ বন্য জীৱ জন্তুৱে বেমাৰ আজাৰত চিকিৎসালয়খনৰ পৰা সম্পূৰ্ণ চিকিৎসা পাব পাৰে। এটা খুব ভাল লগা প্ৰজেক্ট আৰু 1 জানুৱাৰী দিনাখনেই এই প্ৰজেক্টটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত। গুৱাহাটীত মই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, প্ৰতিটো দিনৰ 1 জানুৱাৰীতে সৰুতে সদায় চিৰিয়াখানালৈ আহিছিলোঁ আৰু এই চিৰিয়াখানাৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে কাম কৰিবলৈ পাই মই নিজে আজি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। হ'ব? চাই ল'ব চন্দ্ৰদা গোটেইখিনি। কিন্তু মোক এটা কথা চন্দ্ৰদা, এই কমপ্লেইনটো বহুতবাৰ মোক দি আছে, আপুনি এবাৰ চাই দিব। মই চাই লৈছোঁ।